চাওক দুবৰীৰ জনসাধাৰণে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। ADF দলৰ যিটো সাম্প্ৰদায়িকতাৰ ৰাজনীতি, আমাৰ সহজ সৰল সোজা আমাৰ সংখ্যালঘু সম্প্ৰদায়ক ADF দলে ব্যৱহাৰ কৰি ধৰ্মীয়ভাৱে আৱেগিক কৰি 3টা পিৰিয়ড 15টা বছৰ বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীৰ সাংসদ হৈ থাকিলে আৰু সাংসদ হৈ থকা অৱস্থাত আজি ধুবুৰীৰ যি সমস্যা গৰাখহনীয়াৰ সমস্যা, আজি নদীভাঙ্গা বহুত হাজাৰ হাজাৰ মানুহ মানে য'ত ত'ত বসবাস কৰি আছে, তেওঁলোকৰ কোনো সংস্থাপন নাই, নদীৰ কোনো প্ৰটেকশ্যন নাই, ৰাস্তাৰ উন্নয়ন নাই, মানে আমাৰ সংখ্যালঘু জনসাধাৰণৰ শিক্ষা তথা অৰ্থনৈতিকভাৱে একেবাৰে সামাজিকভাৱে একেবাৰে পিছ পৰি আছে। গতিকে সকলোৱে মানুহে বুজি পাইছে যে আৱেগিকভাৱে মানুহৰ পৰা ভোট লৈ তেওঁলোকে গৈ আৰু এই ভোটখিনি বিজেপিৰ ওচৰত বিক্ৰী কৰে। আজি বিজেপি দলক সহায় কৰি আছে ADF-এ। ADF শেষ হোৱাৰ লগে লগে অসমৰ পৰা বিজেপি নাইকিয়া হ'ব। সেইটো আজি প্ৰত্যেকজন জনসাধাৰণ উপলব্ধি কৰিব পাৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া নিজৰ ব্যৱসায়ৰ স্বাৰ্থৰ খাতিৰত, নিজৰ আগৰ ব্যৱসায় প্ৰতিষ্ঠিত কৰি ৰখাৰ স্বাৰ্থত সংখ্যালঘু সম্প্ৰদায়ক ব্যৱহাৰ কৰি তেওঁ বিজেপিক সহায় কৰি আছে। এই কথাটো আজি প্ৰত্যেকজন সংখ্যালঘু লোকে মৰ্মে উপলব্ধি কৰিছে আৰু ইয়াৰ জবাব দিবলৈ সকলোৱে সাজু হৈ আছে। অহা 7 তাৰিখে আপোনালোকে দেখা পাব ধুবুৰীবাসী সমস্ত ৰাইজ ঐক্যবদ্ধভাৱে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিপক্ষে, কংগ্ৰেছৰ সপক্ষে ভোটদান কৰি ৰকিবুল হুছেইন ডাঙৰীয়াক জয়যুক্ত কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 19 তাৰিখে সমাপ্ত হৈছে আৰু সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ 3টা আসন একেবাৰে খাটাং হৈছে। আপোনাৰ ডিব্ৰুগড়, যোৰহাট আৰু আমাৰ শোণিতপুৰ, এই 3টা আসন একেবাৰে খাটাং হৈ আছে আৰু আমি সম্ভাৱনা আছে কাজিৰঙাটো। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত যোৱাকালি যিটো নিৰ্বাচন হৈ গৈছে, সেই যোৱাকালি নিৰ্বাচনতো আমাৰ নগাঁৱৰ প্ৰদ্যুৎ বৰদলৈ, আমাৰ কৰিমগঞ্জ হাফিজ বছিৰ আহমেদ চৌধুৰী ডাঙৰীয়া আৰু আমাৰ মাধৱ ৰাজবংশী তেওঁলোক জয়যুক্ত হ'ব। গতিকে বিজেপি দলে যিটো কৈছিলে যে তেওঁলোকে 13খন আসন পাব, এতিয়া চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় সুসৰণীয় হৈছে আৰু 4 জুনত যেতিয়া আপোনাৰ কাউণ্টিং হ'ব তেতিয়া আপোনালোকে দেখা পাব কমেও 7টাৰ পৰা 8টা সংসদীয় সমষ্টি কংগ্ৰেছে দখল কৰিব। চাওক গোটেইকেইটা সমষ্টিতেই কংগ্ৰেছৰ ব্যক্তি শক্তিশালী হৈ আছে। য'ত আমাৰ বিধায়ক নাই তাতো শক্তিশালী হৈ আছে, য'ত বিধায়ক আছে ততো শক্তিশালী হৈ আছে। প্ৰতিটো বিধানসভা সমষ্টিতেই কংগ্ৰেছে আজি শক্তিশালী ৰূপত আত্মনিয়োগ কৰিছে, আত্মপ্ৰকাশ কৰি আছে আৰু আপোনালোকে অচিৰেই দেখা পাব ইয়াৰ পৰিৱৰ্তন। মানে এইবাৰ চাব বদৰুদ্দিন আজমল ডাঙৰীয়া প্ৰতিদ্বন্দ্বিতাতে নাহে আৰু তেওঁৰ ব্যৱহাৰে আপোনালোকে চাব, তেওঁ এতিয়া য'তেই গৈছে জনশূন্য, মানুহ নাই, য'তেই গৈছে ত'তেই মানুহ নাই। গতিকে তেওঁ এতিয়া কেতিয়াবা মাইক দলিয়াই দিছে, কেতিয়াবা গামোচা দলিয়াই দিছে, কেতিয়াবা কাৰোবাক ধমকি দিছে, কেতিয়াবা গালি দিছে, কেতিয়াবা কাৰোবাক কোনো অফিচাৰক ট্ৰেন্সফাৰ কৰি দিব, বিভিন্ন ধৰণৰ কথা কৈ ফুৰিছে। তাৰমানে মানসিকভাৱে তেওঁ ভাৰাক্ৰান্ত হৈ গৈছে, তেওঁ চিন্তিত হৈছে যে তেওঁ 15 বছৰ ইয়াত লোকসভাৰ সাংসদ হিচাপে আছিলে আৰু এইবাৰ ৰাইজে তেওঁক যে সমূলি প্ৰত্যাখ্যান কৰি আছে, সেইটো তেওঁ সহ্য কৰিব নোৱাৰি এনে আবুল তাবুল কৰি আছে। গতিকে তেওঁৰ এই আবুল তাবুল এইবিলাক কৰাই প্ৰমাণ কৰিছে তেওঁ বিপুল ভোটত ইয়াৰ পৰা হাৰি ৰাজনীতিৰ পৰা সন্ন্যাস ল'ব। বিজেপি ADF দলে বিজেপিৰ প্ৰাৰ্থীগৰাকী, বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক সহায় কৰাৰ কাৰণে লাগিছে। বহুত আমি গোপন সূত্ৰে আমি গম পাইছোঁ যে ADF দলৰ বহুত নেতাই এতিয়া জানিছে তেওঁলোকে যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব, গতিকে তেওঁলোকে এতিয়া বিজেপিৰ মিত্ৰ দুটা প্ৰাৰ্থীক জিকোৱাৰ কাৰণে এটা চেষ্টা অব্যাহত ৰাখিছে।